নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো যিসকলে নেকি বেংকত পইচাৰ বাহিৰেও অন্যান্য বস্তু ৰাখিব বিচাৰে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো যিসকলে নেকি কেৱল বেংকত গৈ অকল পইচা ৰাখিবলৈকেহে যায় তো তেওঁলোকৰ বাবে এইটো প্ৰয়োজনীয় খবৰ নহয় কিন্তু যিসকলে নেকি ভাবে যে মই পইচাৰ বাহিৰেও বেলেগ বস্তু বেংকত ৰাখিম তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰয়োজনীয় বা আপুনি যদি জানিব বিচাৰে যে বেংকত কেনেকৈনো আপোনালোকে পইচাৰ বাহিৰেও বেলেগ বস্তু ৰাখিব পাৰে তো তেন্তে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক মই আজি আপোনালোকক তাৰ ওপৰতে জনাম তো মই শ্ৰী পাঞ্জিত গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' আপোনালোকে যেটো বেংকত একাউণ্ট খুলি ৰাখিছে বা আপোনালোকৰ ঘৰৰ ওচৰত যদি কোনো এটা বেংক আছে তেন্তে আপোনালোকে সেই বেংকত একাউণ্ট নুখুলাকৈ বেংকত একাউণ্ট খুলিব লাগিব যে কথা নাই বেংকত একাউণ্ট নুখুলাকৈ আপোনালোকৰ যিকোনো খা সামগ্ৰী বেংকত থবকে পাৰে সাপোজ আপোনালোকৰ ঘৰৰ প্ৰয়োজনীয় নথিপত্ৰ আছে মাটিৰ কাগজপত্ৰ আছে লোনৰ কাগজপত্ৰ আছে ইন্সুৰেন্সৰ কাগজপত্ৰ আছে যিবিলাক নেকি হেৰাই যোৱাৰ সম্ভাৱনা আছে সেইবিলাক আপোনালোকে কি কৰিব পাৰে বেংকত গৈ ৰাখিব পাৰে আৰু তাৰ বাবদ আপোনালোকে বেংকক কিছু টকা পৰিশোধ কৰিব লাগিব প্ৰত্যেক মাহে আমি আমাৰ পইচা থবৰ কাৰণে বেংকক কোনো ধৰণৰ আমি ট্যাক্স দিব নালাগে বা কোনো ধৰণৰ চাৰ্জ দিব নালাগে উলুটা বেংকে আমাক দিয়ে আমি বেংকত পইচা থোৱাৰ কাৰণে কিন্তু আমি যদিহে আমাৰ প্ৰয়োজনীয় নথিপত্ৰ বা অন্যান্য খা সামগ্ৰী ৰাখিবলৈ যাওঁ বেংকত তেতিয়া আমি পইচা পৰিশোধ কৰিব লাগিব আৰু বেংকত কোনো এটা বস্তু থোৱা মানে সেইটো সম্পূৰ্ণ সিকিউৰ সেইটো কেতিয়াও হেৰুৱাৰ সম্ভাৱনা নাথাকে আপুনি কি ৰাখিব পাৰে কি ৰাখিব নোৱাৰে এতিয়া ৰাখিব পৰা লিষ্টটো বহুত দীঘল ৰাখিব নোৱাৰাৰ লিষ্টটো বহুত দীঘল কিন্তু তাৰে ভিতৰত আপোনালোকক কওঁ যে বেংকৰ লকাৰত আপোনালোকে পইচা ৰাখিব নোৱাৰিব আপোনালোকে অস্ত্ৰ ৰাখিব নোৱাৰিব আপোনালোকৰ সোণ ৰূপ অলংকাৰ আপোনালোকৰ প্ৰয়োজনীয় ডকুমেন্ট পাতি এইবিলাক আপোনালোকে বেংকৰ লকাৰত ৰাখিব পাৰে যিবিলাকৰ নেকি মূল্য বহুত বেছি সেইবিলাক আপোনালোকে বেংকত ৰাখিব পাৰে আৰু যাৰ বাবে আপোনালোকে বেংকৰ পৰা এটা লকাৰ ৰেন্টত ল'ব লাগে ভাড়াত ল'ব লাগে আৰু সেইটো আপোনালোকে আজীৱন চলাই ৰাখো বুলি কলেও চলাব পাৰিব নতুবা আপোনালোকে এবছৰ দুবছৰ বা যেই বছৰৰ কাৰণে প্ৰয়োজন সেই বছৰৰ কাৰণে আপোনালোকে ল'ব পাৰে আৰু প্ৰত্যেকটো বেংকতে সেই সিস্টেম কিন্তু নাথাকে সেইটো মনত ৰাখিব সব বেংকে সেই লকাৰ সিস্টেম নাৰাখে তো ডাঙৰ যিবিলাক বেংক থাকে তো তেওঁলোকে ৰাখে আপোনালোকৰ অঞ্চলত কোনটো বেংকত সেই সিস্টেমটো আছে কমেন্ট এটা কৰি জনাব আজিকালি যি ৰকমত চুৰ হ'বলৈ লৈছে মোৰ মতে লকাৰত ৰখাই ভাল আৰু প্ৰায় বেংকতে আজিকালি লকাৰৰ সিস্টেম থাকে যদি ইন ফিউচাৰ সেই বস্তুবিলাকৰ কিবা কাৰণত হেৰাই বা সেই বস্তুবিলাক যদি কিবা কাৰণত চুৰি হয় তেন্তে সম্পূৰ্ণ ৰেসপন্সিবিলিটি বেংকে ল'ব আপোনালোকে টেনচন কৰাৰ দৰকাৰ নাই এটা কথাটো হৈ গল কি নতুনকৈ এটা খবৰ ওলাইছে এটা লকাৰৰ পৰা প্ৰায় 18 লাখ টকা নাইকিয়া হয় বেংকৰ লকাৰৰ পৰা 18 লাখ টকা নাইকিয়া হয় পৰুৱাই কাটি দিলে সেই পইচাখিনি তো যেতিয়াই নেকি ওনাৰ জনে বেংকৰ ওচৰত ক্লেইম বিচাৰিলে যে 18 লাখ টকা লকাৰত আছিলে মোক এতিয়া সেই পইচাটো লাগে তেতিয়া বেংক কৰ্তৃপক্ষই কৈছে যে লকাৰত পইচা ৰখা এলাউ নাই গতিকে আপোনাক এই পইচা ঘূৰাই দিয়া নহব তাৰ পাছতে ৰিজাৰ্ভ বেংকে এতিয়া বেংকৰ লকাৰত বস্তু ৰখা সকলৰ বাবে কেইটামান ভাল খবৰ ঘোষণা কৰিছে এটা মানে দুটা নিয়ম বুলি ক'ব পাৰি বেংকৰ কাৰণেও আৰু যিসকলে বেংকত পইচা লকাৰত যিকোনো বস্তু ৰাখিব বিচাৰে তো তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ বেংকে কৈছে যে এতিয়াৰে পৰা কোনো এজন ব্যক্তিৰ লগত যেতিয়া নেকি এগ্ৰিমেন্ট কৰিব কোনো বেংকে কোনো ব্যক্তিৰ লগত যেতিয়া নেকি এগ্ৰিমেন্ট কৰিব বস্তু ৰাখিবৰ কাৰণে বেংকত এতিয়াৰে পৰা বেংকে এইটো স্পষ্টকৈ ক'ব লাগিব যে ইয়াতে কি বস্তু ৰাখিব পাৰিব কি বস্তু ৰাখিব নোৱাৰিব স্পষ্টকৈ ক'ব লাগিব যাতে সেই ব্যক্তিজনৰ কোনো কনফিউজন নাথাকে যে মই এই বস্তুটো ৰাখিব পাৰিম নে এই বস্তুটো ৰাখিব নোৱাৰিম হেতু স্পষ্টকৈ ক'ব লাগিব বুলি জনাইছে ক'ব মানে কি এখন লিখিত কাগজত হেতু স্পষ্টকৈ উল্লেখ থাকিব লাগিব যে কি কৰিব পাৰিব কি কৰিব নোৱাৰিব যাতে ইন ফিউচাৰ গৈ বেংক আৰু মানুহৰ কাৰণে প্ৰবলেম নহয় দ্বিতীয়তে হৈ গল কি লকাৰত যেতিয়াই নেকি কোনো এটা বস্তু ৰাখে তো ৰখাৰ লগে লগে কোনটো বস্তুৰ ইন্সুৰেন্স পাব কোনটো বস্তুৰ ইন্সুৰেন্স নাপাব মানে কোনটো বস্তু হেৰাই গলে সেই বস্তুটোৰ ৰেসপন্সিবিলিটি বেংকে ল'ব আৰু কোনটো বস্তু হেৰাই গলে বেংকে ৰেসপন্সিবিলিটি নলয় তো সেই বিষয়েও উল্লেখ কৰিব লাগিব বুলি জনাইছে যাতে বেংকে কোনো ধৰণৰ হিডেন টাৰ্ম এণ্ড কন্ডিশন ৰাখিব নোৱাৰে মানে বেংক বিলাকে কি কৰে আপোনাৰ টাৰ্ম এণ্ড কন্ডিশন ৰাখি দিয়ে চাবচোন আপোনালোকে ধৰি লওক কিবা কিবি অফাৰ আহিছে বা হেৰিয়ত
যেনে ধৰি লওক কিবা এটা অফাৰ দিছে যেনিবা কোনোবা এটা কোম্পানীয়ে বোলে আপোনালোকে যদি 100 টকাৰ শ্বপিং কৰে তাত আপোনালোকে বোলে 1000 টকাৰ এটা গিফট ভাউচাৰ পাব কিন্তু তাৰ তলত তেওঁলোকে সৰুকে লিখি দিয়ে টাৰ্ম এণ্ড কণ্ডিশ্যন এপ্লাই তো সেই টাৰ্ম এণ্ড কণ্ডিশ্যনটোতে যথেষ্টখিনি বস্তু সোমাই থাকে আৰু সেই টাৰ্ম এণ্ড কণ্ডিশ্যনতে লিখা থাকে যে কি কি পৰ্যায়ক্ৰমে আপোনালোকে 100 টকা বজাৰ কৰিলে 1000 টকা পাব পাৰে আৰু যাৰ কাৰণে নেকি প্ৰত্যেকে নাপায় 100 টকা বজাৰ কৰিলে 1000 টকা কিন্তু প্ৰত্যেকে পাবৰ কাৰণে বজাৰ কৰি পেলাই 100 টকাকে এইটো ধৰি লওক আপোনাৰ বিভিন্ন শ্বপিং মল বা বিভিন্ন কোম্পানীয়ে এই সিস্টেমটো কৰে তো বেংক বিলাকেও সেই তেনেকুৱা ধৰণৰ কৰে তেওঁলোকে হিডেন কিছুমান কি কৰে টাৰ্ম এণ্ড কণ্ডিশ্যন বানি থৈ দিয়ে যে কোন কোন পৰ্যায়ত গ্ৰাহকে পইচা ৰিটাৰ্ণ নাপাব তো সেই কাৰণে এতিয়া ৰিজাৰ্ভ বেংকে বেংকসমূহৰ কাৰণেও এটো নিৰ্দেশনা জাৰি কৰিছে যে তোমালোকে স্পষ্টকৈ ক'ব লাগিব তোমালোকৰ টাৰ্ম এণ্ড কণ্ডিশ্যন বিলাক স্পষ্ট হ'ব লাগিব কি কাৰণত পইচা ৰিটাৰ্ণ পাব কি কাৰণত পইচা ৰিটাৰ্ণ নাপাব যাতে ইন ফিউচাৰ গৈ কোনো গ্ৰাহকৰ প্ৰবলেম নহয় তো বন্ধু বান্ধৱীসকল বেংকত গম পালে কেনেকৈ আপোনালোকে পইচাৰ বাহিৰেও বেলেগ বস্তু ৰাখিব পাৰে বুজি পালে এতিয়া তো যদি বুজি পালে তেন্তে লাইক এটা কৰিব চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি ভিডিঅ' আমি কিছু ধন্যবাদ জয় অসম